আজি মোৰ কাৰণে ৰাইজ ওলাই আহিছে, মই ৰাইজৰ লগত আছো, সদায় থাকিম। ৰাইজে মোক য'ত লৈ যায় মই তাত, মোৰ জয় হলে ৰাইজৰ কাৰণে মই সদায় আছো আৰু ৰাইজৰ কাপলেটৰ ছবি বহুত পাইছো। আপোনালোকে জানে আমাৰ ৯৯ নম্বৰ চেঙা মুছলমানপাৰা গাঁও পঞ্চায়ত আৰু ৯৯ নম্বৰ চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ পদৰ প্ৰাৰ্থী জেছমিনা বেগম আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থী, তেওঁ নিৰ্দলীয় প্ৰাৰ্থী, তেখেতৰ ছবি কাপলেট। ইতিমধ্যে ৰাইজৰ ফালৰ পৰা হেঁচা গৈছে যে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। মোৰ ৱাৰ্ডত আমাৰ ভোটাৰ আছে আমাৰ ১১২৭টা। ইতিমধ্যে হাজাৰৰ ওপৰত জনসংখ্যা ভোটাৰ মানুহ ওলাই আহি আমাক জোৰ কৰি ধৰিছে যে আজি আমি যিকোনো প্ৰকাৰে আমি ৰাইজৰ মাজত এটা ৰেলী উলিয়াম। মই তেখেতসকলক বাধা দি ৰাখিব পৰা নাই, যাৰ কাৰণে মই বাধ্য হৈছো। ৰাইজৰ কথা মই পেলাই দিব পৰা নাই, যাৰ কাৰণে মই লক্ষ্য ৰাখি আমাৰ ৱাৰ্ডৰ যিগৰাকী সদস্যাৰ কেণ্ডিডেট তেখেতক ৰাইজৰ ওচৰত ওলাই আহি ৰাইজৰ ওচৰত কিছু মানে ৰং তামচা ফূৰ্তি কৰাৰ কাৰণে ৰাইজে তেখেতক লৈ আহিছে আৰু তেখেতৰ লগত মই ওলাই অহাৰ কাৰণে বাধ্য হৈছো। আপোনালোকে দেখিছে ইমান মানুহ, ময়ো ভবা নাই। মই যোৱাবেলি পঞ্চায়ত প্ৰেচিডেণ্ট আছিলো, আপোনালোকে জানে, আৰু মই পঞ্চায়ত প্ৰেচিডেণ্ট থকা অৱস্থাতো মই যিখিনি সঁহাৰি মোক দিছিল ৰাইজে যথেষ্ট দিছিল। কিন্তু আজি মই আচৰিত যে মোতকেও দুগুণ উৎসাহেৰে ৰাইজ ওলাই আহিছে। ৰাইজে আশা কৰিছে যে এই ১ নম্বৰ ৱাৰ্ডৰ ফালৰ পৰা আমাক পঞ্চায়তৰ প্ৰেচিডেণ্টজন লাগে, গতিকে আমি স্বতঃস্ফূৰ্তভাৱে বাকী চব কেণ্ডিডেটক বাদ দি কেৱল এটাই কেণ্ডিডেট ৰাইজে বাছি লৈছে যে কাপলেটৰ ছবিত আমাৰ জেছমিনা বেগমক আমি বিপুল ভোটত জয়যুক্ত কৰিম। যাৰ কাৰণে ৰাইজে কৈ আছে, ইতিমধ্যে আপোনালোকে শুনিয়ে আছে যে আমাৰ ইয়াত ইলেকশ্যন হ'ব যদিও ইলেকশ্যনৰ প্ৰয়োজন সিদ্ধান্ত চৰকাৰীভাৱে আমি পাম, কিন্তু ৰাইজে ইতিমধ্যে আজি স্পষ্ট কৰি দিছে যে আমাৰ ইয়াত ইলেকশ্যন হোৱাৰ কোনো প্ৰয়োজনেই নাছিল। ৰাইজ স্বতঃস্ফূৰ্তভাৱে একত্ৰিতভাৱে ওলাই আহিছে আৰু ইনশাআল্লাহ মই আপোনালোকক ক'ব পাৰো যে এইটো ৱাৰ্ডৰ পৰা আমাৰ যিগৰাকী কেণ্ডিডেট জেছমিনা বেগম ৱাৰ্ড সদস্যৰ কেণ্ডিডেট, তেখেত বিপুল ভোটত জয়যুক্ত হ'ব। চেঙা সমষ্টিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ভোটত যে জয়যুক্ত হ'ব, আজিৰ এই ৰেলীয়ে আপোনালোকৰ ওচৰত ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন দি দিছে।